Samarth Portal Sport Admission 2026 মানে স্পট এডমিশ্যন 2026 15th of June 2026 হ'বলগীয়া আছে স্পট এডমিশ্যন যিবোৰ ভাইটি ভণ্টিৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত নাম নাই ইউ জি এডমিশ্যনৰ বাবে দেন তোমালোকে স্পট এডমিশ্যনত যাব লাগিব তাৰে বাবে কি প্ৰচেছ কেনেকুৱা কি এভৰিথিং মই ভিডিঅ'ৰ থ্ৰুদি জনাইছোঁ তোমালোকে লং ভিডিঅ'ত চাব পাৰিবা আৰু ইচ এণ্ড এভৰি ষ্টুডেণ্টক বিনম্ৰ অনুৰোধ ভাইটি ভণ্টি তোমালোকক সকলোকে বিনম্ৰ অনুৰোধ তোমালোকে আজি ইভিনিং অচিন আনফিল্টাৰ্ড নামৰ এটা ইউটিউব চেনেল আছে অচিন আনফিল্টাৰ্ড মোৰে অচিন আনফিল্টাৰ্ড যিটো অল্টাৰনেটিভ মোৰ ইউটিউব চেনেল হয় য'ত মই লাইভ ডিছকাশ্যন কৰোঁ ষ্টুডেণ্টৰ লগত লাইভ ডিছকাশ্যন কৰি চলিউশ্যন দিবলৈ ষ্টুডেণ্টৰ বহুত প্ৰব্লেম কুৱেশ্যন থাকে বহুত বস্তু নাজানে সেইবোৰৰ চলিউশ্যন দিবলৈ চেষ্টা কৰোঁ চ' অচিন আনফিল্টাৰ্ড মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাতে তোমালোকে 7:30 বা 7:45 লাইভ পাবা আৰু তাতে আহি তোমালোকে নিজৰ কুৱেৰিজ দিবা বা কমেণ্ট কৰিবা নিজৰ প্ৰব্লেম কমেণ্ট কৰিবা মই নিশ্চয় তোমালোকক এটা ভাল গাইড কৰিবলৈ চেষ্টা কৰিম এইটো এটা প্ৰচেষ্টা মই আগৰ পৰা কৰি আহিছোঁ লাইভ ডিছকাশ্যন আৰু আগন্তুক দিনতো কৰি থাকিম চ' আজিৰ টপিকটো হ'ব স্পট এডমিশ্যন ৰিগাৰ্ডিং যিকোনো কুৱেৰিজ কিবা ইনফৰ্মেশ্যন লাগে কিবা জানিব লাগে কি ডাউট আছে এভৰিথিং ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে মই কুইক ইনফো অচিন্দো বুলি ইনষ্টাগ্ৰাম মই অলৰেডি শ্বেয়াৰ কৰিছোঁ তোমালোকে তাতেও মেছেজ কৰিব পাৰা মেক্সিমামক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ মেক্সিমামক দিছোঁ আৰু কুইক ইনফো অচিন্দো ফেচবুক পেজত তোমালোকে চাব পাৰা তাতেও মেছেজ কৰিব পাৰা বা ফ'ল' কৰি ৰাখিবা বা কুইক ইনফো ইনষ্টাগ্ৰামত ফ'ল' কৰি ৰাখিবা আৰু মেছেজ কৰিবা কিবা ডাউট থাকিলে চ' আজি ইভিনিং 7:30 বা 7:45 অচিন আনফিল্টাৰ্ড ইউটিউব চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম নাইবা এই ভিডিঅ'ৰ ইয়াত মই কলেব কৰি দিম তোমালোকে প্লিজ সেই তাতে 7:30 বা 7:45 লাইভ ডিছকাশ্যনত আহিবা যাতে আমি তোমালোকৰ মনত যিখিনি ষ্টুডেণ্টৰ মনত যিখিনি ডাউট যিখিনি প্ৰব্লেম যিখিনি ডাউট হৈ আছে সেইখিনি যাতে ষ্টুডেণ্টৰ মনৰ পৰা ওলাই যায় স্পট এডমিশ্যন ৰিগাৰ্ডিং মেজৰ চেঞ্জ এপ্লাই কেনেকৈ তাৰে পিছত আগতে এপ্লাই কৰিছা স্পট এডমিশ্যনত যাবা তাৰপিছত এটচেট্ৰা অ'কে চ' আৰু এটা কথা কৈ দিছোঁ স্পট এডমিশ্যন অনলি 15th of June নহয় আৰু দুটা দিন পাবা তোমালোকে সেইটো হ'ল 29th and 30 জুলাই 29-30 জুলাইৰ 29 তাৰিখে 30 তাৰিখে তোমালোকে এগেইন ফাইনেল স্পট এডমিশ্যন যিবোৰ ষ্টুডেণ্টৰ 15th of June এডমিশ্যন নহ'ব স্পট এডমিশ্যনততো সকলোকে দিয়া পচিবল নহয় যিখিনি ছিট থাকিব সেইখিনি দিব কিন্তু ৰিজাৰ্ভত চি ইউ টিৰ ষ্টুডেণ্টৰ কাৰণে কিছুমান ছিট ৰাখি থৈছে মেক্সিমাম 100% কলেজে যিমান কলেজ আছে অসমত গোটেই কেইখন কলেজে চি ইউ টিৰ কাৰণে ৰাখি থৈছে যিবোৰ ষ্টুডেণ্টে চি ইউ টি দিছে চি ইউ টিৰ মাৰ্ক বেচিছত এডমিশ্যন হ'ব চ' সেইবোৰ তাৰে চি ইউ টিৰ এপ্লাই কৰা চি ইউ টিৰ এক্সাম দিয়া যিবোৰ ষ্টুডেণ্ট আছে সেইবোৰৰ এডমিশ্যন হৈ যোৱাৰ পিছত এটা ফাইনেল ডেট হ'ব সেইটো হ'ল ফাইনেল স্পট এডমিশ্যন 29 আৰু মই যিমান দূৰ জানো 29-30 বা 28-30 সেনেকুৱা মই জনাই দিম সেইটোও মষ্ট এক্সপেক্টেড মই জানো যে 29-30 জুলাই চ' তোমালোকে সেই ডেটতো তোমালোকে ফাইনেল এডমিশ্যন ল'ব পাৰা মানে অনলি 15th of June নহয় ধৰি লোৱা যে অনলি 15th of June নহয় তোমালোকৰ জুলাইৰ লাষ্টলৈকেও তোমালোকে কি কৰিব পাৰিবা এডমিশ্যন ল'ব পাৰিবা ফাইনেল স্পট এডমিশ্যন বোথ চি ইউ টি এণ্ড নন চি ইউ টি ষ্টুডেণ্টৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে মই ডেটটো জনাই দিছোঁ 1 মিনিট য়েছ ফাইনেল স্পট এডমিশ্যন বোথ চি ইউ টি এণ্ড নন চি ইউ টিৰ 29-30 আৰু 31 জুলাই এই 3 দিন 29-30-31 এই জুলাইৰ 29-30 আৰু 31 তাৰিখে কি হ'ব ফাইনেল স্পট এডমিশ্যন যিবোৰ ষ্টুডেণ্টৰ নন চি ইউ টিৰ এডমিশ্যন নহ'ব তাৰে বাবে সিহঁতৰ কাৰণেও এটা ডেট ৰাখিছে যে যাতে এডমিশ্যন দিব পাৰে যে ফাইনেল স্পট ডেট 29-30-31 জুলাইৰ ফাইনেল স্পট এডমিশ্যনৰ ডেটো আছে চ' আজি ইভিনিং 7:30 বা 45 সকলোকে বিনম্ৰ অনুৰোধ যিবোৰ ষ্টুডেণ্টৰ ডাউট আছে লাইভ আহিবলৈ চেষ্টা কৰিবা ছাবস্ক্ৰাইব কৰি ৰাখিবা মই কলেব কৰি দিছোঁ চেনেলটো তাতে মই লাইভ ডিছকাশ্যন কৰোঁ যাতে ষ্টুডেণ্টৰ হেল্প হয় ডাউট ক্লিয়াৰ হয় মেইন কথাটো হ'ল ষ্টুডেণ্টৰ ডাউট ক্লিয়াৰ হ'ব লাগে ষ্টুডেণ্টৰ মনৰ পৰা কুৱেশ্যন যিবোৰ আছে সেইবোৰৰ চলিউশ্যন পাব লাগে ধন্যবাদ প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ লগত যাতে সকলোৱে সংযুক্ত হ'ব পাৰে লাইভত 7:30 বা 7:45 মেক্সিমাম 7:45 আহি যাম লাইভ চ' সকলোকে কৈছোঁ ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে লাইভটো পোৱা ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে এগেইন কৈছোঁ টেনশ্যন ল'ব লগা নাই 15th of June আৰু 29-30-31 জুলাইতো স্পট এডমিশ্যন আছে
ধন্যবাদ।